ভাৱনাবিলাক বহুত উচ্চস্তৰীয় হৈ গ'ল মই নিম্ন স্তৰৰ ঘৰত মই জন্মগ্ৰহণ নকৰোঁ মই উচ্চস্তৰীয় ঘৰতেই জন্মগ্ৰহণ কৰিম আৰু এনেধৰণে আমাৰ পৰিয়ালবিলাকলৈ সন্তানবিলাক নামি আহে উপনিষদৰ কথা এইবিলাক ঋষিমুনিসকলে তত্ত্ব ঈশ্বৰ দৰ্শন কৰি এইবিলাক উপলব্ধি কৰিছে তেওঁলোকে আজি উপলব্ধি কৰি ভাগৱত লিখিছে ব্যাসদেৱে উপলব্ধি কৰি লিখিছে শুকমুনিয়ে উপলব্ধি কৰি তেওঁলোকক ভগৱন্তৰ কৃপা পুৰুষে এই কথাবিলাক যে লিখিছে সেইবিলাক ঋষিমুনিসকলক ভগৱন্তৰ দৰ্শন দিয়ে তেওঁলোকৰ সাধনাৰ ফল এইবিলাক যিবিলাক ফল আপোনাক আমি আজি কৈছোঁ গতিকে এই যে আপুনি পৰৱৰ্তী সময়ত আকৌ যে মৃত্যুবৰণ কৰিব গতিকে আমি মৃত্যুৰ সময়লৈকে আপুনি আপোনাৰ জীৱটো আপুনি আগবঢ়াওক পৰিয়ালটো আগবঢ়াওক এতিয়া আপোনাৰ ওপৰত দায়িত্ব পৰিলে আপুনি কেনেকৈ আগবঢ়াওক এইবিলাক কথাখিনি শুনিলোঁ বাদ দিয়া তেনেকৈ আপুনি বহুত বছৰ থাকিব নেকি গতিকে এনেধৰণে আমি আগবাঢ়িব লাগিব আৰু এনেধৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব এনেধৰণে আমি খাদ্য সংস্কাৰ কৰিব লাগিব জীৱনত এইখন সাধনা সাধাৰণ সাধনা বেলেগ মানুহে বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ সাধনা কৰিলে নেখাই নবৈ সাধনা কৰিছে আপোনাৰ মোক কৃপালু শংকৰ মাধৱ গুৰুজনে মাত্ৰ সমস্ত জীৱক ভূতত দায়া কৰিবলৈ কৈছে মাত্ৰ তেতিয়া আপোনাৰ হৃদয়খনত আপোনাৰ পৰিয়ালটোত আপোনাৰ ঘৰখনত আপোনাৰ সমাজখনত ঈশ্বৰ নিৰ্বাহ ঈশ্বৰ কেতিয়াও হিংসা নীতি যাৰ আছে তাত নাথাকে মনত ৰাখক য'ত হিংসা আছে তাত কেতিয়াও ঈশ্বৰ নাথাকে আপোনাৰ সন্তানক আপোনাকেই মাৰি কাটি যদি খাবলৈ দিয়ে নাখাব খাব নেকি আপুনি হয়তো ভাবিব যে মাংগলিক কৰ্ম নকৰোঁ নীতি নিয়ম আছে মই বেলেগে কৰিম আপুনি কাক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি ইমান ডাঙৰ ডাঙৰ কাম হাতত লৈছে কাক সন্তুষ্ট কৰিব যিখন ঘৰত যদি ঈশ্বৰেই সন্তুষ্ট নহয় আপুনি কাক খুৱাব ধৰি লওক আপোনাৰ ঘৰত যেনিবা কিবা এটা অনুষ্ঠান পাতিছে ভাবিছোঁ যে মই লোকৰ ঘৰত খাই ফুৰোঁ মই খুৱাবই লাগিব মোৰ টকা আছে মই গৌৰৱ যশ কীৰ্তন কৰিম কাক সন্তুষ্ট কৰিব আপুনি জীৱনত কাক সন্তুষ্ট কৰি আপুনি বা ল'বলৈ বিচাৰিছে ইমান ডাঙৰ কাম কৰিবলৈ লৈছে য'ত ঈশ্বৰেই সন্তুষ্ট নহয় যদি আপোনাৰ ঘৰখনত আপোনাৰ কৰ্মটোত ঈশ্বৰেই সন্তুষ্ট নহয় সেই কৰ্ম কৰি লাভ হ'বনে আৰু সেই কৰ্মক যদি আপুনি মই প্ৰেৰণা যোগাওঁ আপুনি মই উপকৃত হ'ম ভাবক অকণমান গভীৰভাৱে ভাবক কথাবিলাক জীৱনৰ শেষ মুহূৰ্ত পাইছেহি গভীৰকৈ ভাবিব হ'ল ভাবিলেহে হ'ব ইয়াত সেইকাৰণে লিখিছে এই ভাবক এবাৰ নাম কৰা ভাবক ভাই ভজু ভগৱন্ত ভক্তি ভাবে ভগৱন্ত ভজিয়াপ ৰমগতি পাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভগৱন্ত ভজিয়াপ ৰমগতি পাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভগৱন্ত ভজিয়াপ ৰমগতি পাৱে ভাবক ভাই ভজু ভগৱন্ত ভক্তি ভাবে ভগৱন্ত নভজিছ লয় জমঠাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভগৱন্ত ভকতক সমনে নধাৱে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে আনুজত হবে
মিছা ভক্তিৰ ভাবে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এহুৰ মাধৱ মূৰ্খ মতি গাৱে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এহুৰ মাধৱ মূৰ্খ মতি গাৱে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এ ৰাম অনুযত হবে মিছা ভক্তিৰ ভাবে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এহুৰ মাধৱ মূৰ্খ মতি গাৱে এ ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভাবিব লাগিব ভকতৰ আন এটা নাম কি ভাবুক ভাবুক এই ভাবক ভাই আপোনাৰ হ'বক এজন এজন ভাবুক বুলি কৈছে যেতিয়ালৈকে ভাবিব নোৱাৰে তেতিয়ালৈকে আমাৰ ভক্তি সাধন নহ'ব মই কি কৈ আছিলোঁ যে চাৰি পুৰুষাৰ্থৰ প্ৰথম যিটো ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব খাদ্য সংস্কাৰ থাকিব লাগিব তাৰপিছত আৰু কি থাকিলে খাদ্য সংস্কাৰৰ ভিতৰত আৰু কি থাকিলে ভাৱৰ শুদ্ধতা বিচাৰৰ শুদ্ধিতা কি খাম কি নেখাম কলৈ যাম কোনটো গাম কোনটো নেগাম বিচাৰৰ ভাৱৰ শুদ্ধিতা আপোনাৰ ভাৱটোৱে যদি শুদ্ধ নহয় তেতিয়াহ'লে আপুনি ধৰ্ম ৰক্ষা নহ'ব আমি সেইখিনি কথা কৈছিলোঁ অৰ্থৰ উপাৰ্জনত তেনেকৈ 5 প্ৰকাৰ আছে ধৰ্ম অৰ্থ কামৰ ক্ষেত্ৰত আছে আৰু মুখ্যৰ ক্ষেত্ৰতো তেনেকৈ আছে এইখিনি কথা যোৱা সপ্তাহত আমি খুব সুন্দৰভাৱে পৰ্যালোচনা কৰিছিলোঁ গতিকে যোৱা পাঠ্যৰ কথাহে আমি ইতিমধ্যে ইমানলৈকে আগবঢ়োৱা হ'ল গতিকে ইয়াৰ পাছত আপোনাৰ মোক বিদুৰে আৰু বহু ধৰণৰ প্ৰশ্ন সুধিছিল প্ৰশ্নবিলাক অলপ মনত আছে নেকি নাই যে জীৱবিলাক কেনেকৈ সৃষ্টি হয় ভগৱন্তই সেই জীৱসমূহক লৈ কেনেধৰণে লীলা কৰে নহয়নে বাৰু এই যে ঋষিসকল তেওঁলোকৰ কৰ্ম পদ্ধতি কেনেকুৱা শ্ৰাদ্ধৰ বিধানবিলাক কেনেকুৱা কি আছে কেনেধৰণে শ্ৰাদ্ধ পাতিব লাগে পাতিছিলনে আৰু কি আছিলে মনুৰ বংশৰ কথা কৈছিলে মনুসকলে কেনেকৈ পৰিচালনা কৰে নহয়নে বাৰু আৰু পাখণ্ডসকলৰ আচৰণ কেনেকুৱা পাখণ্ডসকলে কি কাম কৰে কেনেকৈ তেওঁলোকৰ দুৰ্গতি হয় নহয়নে বাৰু এনেধৰণে বহু ধৰণৰ প্ৰশ্ন উপস্থাপন কৰিলে বিদুৰে মৈত্ৰেয়ক আৰু মৈত্ৰেয়ে মুনিয়ে বিদুৰৰ প্ৰশ্নবিলাক শুনি তেওঁ পৰম আনন্দিত হ'ল সেই বিদুৰ তুমি মহামতি অৰ্থাৎ মহামতি নহ'লে এনেধৰণৰ প্ৰশ্ন উপস্থাপন কৰিব নোৱাৰে যাৰ কাৰণে তোমাৰ প্ৰশ্নবিলাকৰ জৰিয়তে জগতৰ কল্যাণ সাধন হ'ব আৰু এইবাৰ বিদুৰৰ প্ৰশ্নবিলাক উত্তৰ দিবলৈ গৈ নিগুণবাদী শুকদেৱে কৈ যোৱা ভাগৱত পৰীক্ষিতৰ আগত আৰু সেই কথাখিনিকে মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত মহাভাগৱত ক'বলৈ আৰম্ভ কৰিছে তৃতীয় স্কন্ধৰ পৰাই মহাভাগৱত আৰম্ভ হৈছে আগৰখিনি কি প্ৰস্তাৱনা ভাগৱত কিয় পঢ়িব লাগে ভাগৱতত কি আছে এইখিনি কথাই গতিকে এতিয়া সৰ্বপ্ৰথমে মৈত্ৰেয় ঋষিয়ে বিদুৰক ভাগৱত ক'ব আমি আহোঁ আপোনাৰ মধ্যে ছবি মৈত্ৰেয়ৰ দ্বাৰা ভগৱত লীলা বৰ্ণন হে ৰাম বৈদ্যত বদতি মৈত্ৰেয় ঋষি ধন্য ধন্য মহাযখী তজু কীৰ্তি জগততে ৰৈলা জানিলো স্বৰূপত ইটো কুৰু বংশ যত
সাধু কহে বিবে যোগ্য ভৈলা এ ৰাম পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম হৰিৰ কথাত মহাৰত যেন তুমি আহিয়াত আপুনি ভৈলা জাত ই বংশৰ কি কৈব মহত কি কৈছে পদে বদতি মৈত্য ঋষি ধন্য ধন্য মহাযশী তজু প্ৰীতি জগততে ৰৈলা জানিলোহু স্বৰূপত ইটো গুৰু বংশজত সাধুক হে বিবে যোগ্য ভৈলা হে বিদুৰ তুমি কুৰু বংশত জন্মগ্ৰহণ কৰিলা তুমি ধন্য মহাযশী তোমালোকৰ বংশৰ গুণ কৈ শেষ কৰিব নোৱাৰি কাৰণ কুৰু বংশটো হ'ল ঈশ্বৰক সেৱা কৰিব পৰা ভক্তি কৰিব পৰা বংশ আৰু তেনে এক বংশত তোমাৰ নিচিনা এজন মহামতী জন্ম হৈছে হে বিদুৰ তুমি আচলতে মহাযোগ্য ব্যক্তি তোমাৰ নিচিনা এজন মহামতীহে প্ৰকৃতাৰ্থত ভাগৱত শ্ৰৱণ কৰাৰ যোগ্য পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম হৰিৰ কথাত মহাৰত সেইজন ব্যক্তি হৰিৰ কথাত ৰথ হয় যিজনে পূৰ্বজন্মৰ সাধনা থাকিব আমি যে কৈ থাকোঁ পূৰ্বজন্মৰ সাধনাৰ ফলতহে এনেধৰণৰ কৰ্ম হয় কথাটো বুজি পালেনে সেই জীৱটোৰ পূৰ্বজন্মত যিমানলৈকে কৰ্মখিনি আগবঢ়াই থৈছে তাৰ কৰ্মফল হিচাপেহে এনেকুৱা এটা পৰিৱেশ বা এনেকুৱা এটা ব্যৱস্থাপনা হয় আমি যে কথাবোৰ কৈ থাকোঁ যে পূৰ্বজন্মৰ সাধনা আছে গতিকে বিদুৰ পূৰ্বজন্মত কোন আছিল যম আছিল তেওঁ যম আছিল মহাধৰ্মৰ গৰাকী যম আৰু সেই যমে আহি ক'ত জন্মগ্ৰহণ কৰিছে মাৰ্কণ্ড ঋষিৰ অভিশাপত আহি পেলাই কুৰু বংশত আহি জন্মগ্ৰহণ কৰিছে কৈছে পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম এই জগতত ভক্তসকলৰ ভিতৰত তুমি নিৰূপম পাবলৈ নাই ছজন ভকতৰ ভিতৰত বিদুৰে স্থান পাইছে পৰম ভক্ত তেওঁ মহাযম মহাধাৰ্মিক আৰু তেওঁ মাৰ্কণ্ড ঋষিৰ অভিশাপত আহি কুৰু বংশত আহি জন্মগ্ৰহণ কৰিছে যিহেতুকে কুৰু বংশটো ঈশ্বৰ সাধনাত ব্ৰতী থকা এক বংশ সেই কুৰু বংশতে ভীম নহয় জানো তেওঁ কোন হ'ল এজন ভকতৰ ভিতৰত নিৰূপম ভকতৰ মধ্যে গতিকে তেওঁ হৰি কথাত মহাৰত হৈছে যেন তুমি আহিয়াত আপুনি ভৈলাহা জাত ই বংশ কৰি কি কৰিব মহত্ব আৰু সেইকাৰণে কৈছে যে কুৰু বংশৰ মহত্বৰ কথা মই কৈ শেষ কৰিব নোৱাৰোঁ হে ৰাম গোচুক লোকৰ দুখ মিলোক পৰম সুখ সেইকাৰণে মহাযত্ন কৰি আৰম্ভিবু ভাগৱত যাকৰে কি সমস্তত আপুনি কহিলা দেৱ হৰি গতিকে তোমাৰ নিচিনা এজন মহাধাৰ্মিক ভকতৰ মধ্যে অনুপম নিৰূপম লোকক মই ভাগৱত ক'বলৈ প্ৰস্তুত হৈছোঁ কাৰণ ভাগৱত শ্ৰৱণ কৰিবলৈ যাওঁতে আৰু ভাগৱত যাক ক'ব তেওঁলোকে ৩-৪টা কথা লক্ষণ থাকিব লাগিব তেওঁ ভগৱন্তৰ একান্ত সেৱক হ'ব লাগিব তেওঁ গুৰুৰ অনুগত হ'ব লাগিব তেওঁ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৱান হ'ব লাগিব আৰু অহিংসা ধৰ্ম পালন কৰিব লাগিব এনেহেন ব্যক্তিহে ভাগৱত শ্ৰৱণ কৰাৰ যোগ্যতা আছে বা তেনে লোককহে ভাগৱত কোৱা যায় আৰু গতিকে সেই বিদুৰ তুমি মহাযশী ভকতৰ মধ্যে অনুপম তুমি মহাজন হিচাপে আহি তুমি ভক্ত হিচাপে জন্মগ্ৰহণ কৰিছা গতিকে তোমাক মই ভাগৱত কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ হে ৰাম কোন ৰূপে ভগৱন্ত কোন ঋষি সমস্তত কহিলন্ত ইটো ভাগৱত তুমি বাকী মতে পাইলা যদি হেন মনে বোলা
শুনা তেবে আৰ কহু তত্ৰ হে ৰাম পাতালপুৰত হৰি অনন্ত স্বৰূপ ধৰি লীলায়ে আচন্ত মহেশ্বৰ ধবল সুন্দৰ কায়া উপমাৰ নাহি ঠাই তামহিক মূৰ্তি মাধৱৰ হে বিদুৰ তোমাক ভাগৱত ক'বলৈ যোৱাৰ আগতে প্ৰকৃতাৰ্থতে ভাগৱত সৰ্বপ্ৰথমে কোনে কাক কৈছিল এই সম্পৰ্কে তুমি জানিব লাগিব সৰ্বপ্ৰথমে ক'ত কৈছিল ভাগৱত পাতালত কৈছিল পাতালপুৰত অনন্ত হৰি লীলা কৰি তেওঁ কি কৰিছিলে ভাগৱত কৰিছিল আমাৰ পাতালত একেবাৰে তলত কোন আছে অনন্ত সহস্ৰ ফেনাৰ জৰিয়তে তেওঁ নিবাস কৰি আছে আৰু তেওঁ দেখিবলৈ কেনেকুৱা ধবল সুন্দৰ কায় উপমাৰ নাহি ঠাই তামহিক মূৰ্তি মাধৱৰ ধবলকায় ঢৌ ঢৌকে ধবল মানে বগা ঢৌ ঢৌকে বগা তাম্বৰণীয়া দেহ তেওঁ উপমা পাবলৈ নাই ভগৱন্তৰ মূৰ্তি ধৰি সহস্ৰ ফেনাৰ জৰিয়তে তেওঁ পাতালপুৰীত বাস কৰে সুতলপুৰীত পাতালপুৰীত হৰি অনন্ত স্বৰূপ ধৰি লীলায়ে আচন্ত মহেশ্বৰ ধবল সুন্দৰ কায় উপমাৰ নাহি ঠাই তামহিক মূৰ্তি মাধৱৰ আৰু তেওঁ দেখিবলৈ কেনেকুৱা হে ৰাম দিব্যৰত্ন মণিময় প্ৰকাশে কীৰ্তি ছয় হাজাৰে কফনাৰ উপৰে কমল নয়ন হৰি শান্ত অল্প অল্প কৰি দেৱতা হবক দায়াতৰে দিব্যৰত্নমণি পৰিধান কৰে কীৰ্তিবিলাক প্ৰকাশ পাই তেওঁ সুন্দৰ হৈ থাকে আৰু হাজাৰ ফণাৰ ওপৰে তেওঁ বহল এখন হৃদয় লৈ তাত বহি থাকে তেওঁ চকু যদি কমল অৰ্থাৎ পদুম ফুলৰ দৰে আৰু তেওঁ সমস্ত দেৱতাক দয়াৰ ভাৱেৰে দৃষ্টি প্ৰকাশ কৰি থাকে নানাবিধ দ্ৰব্যলয়া নাগ নাৰী গণে গয়া প্ৰেমভাৱে চৰণ পূজয় নানামতে স্তুতি বুলি কৰি হবে কীতাঞ্জলি অনুৰূপ প্ৰতীক বাঞ্ছয় আৰু সেই পাতালপুৰীত সেই নাগসকলৰ পত্নীসকলে নাৰীগণে প্ৰেম ভাৱেৰে ভগৱন্তৰ চৰণত সৰ্বদা স্তুতি কৰি প্ৰণাম কৰি থাকে কীতাঞ্জলি কৰি থাকে হাজাৰ এক মুখ ভৰি নিতে নৱ নৱ কৰি কৃষ্ণ কথা থাকন্ত বখানি এহিমতে কৃপাময় অনন্ত আশ্ৰয় তয় চাৰি সিদ্ধ পৰম যতনে হাজাৰখন ফেনাৰ মাধ্যমেদি তেওঁ হাজাৰখন মুখেৰে হৰিৰ কথাবিলাক বা ভগৱন্তৰ কথাবিলাক বাণীবিলাক তেওঁ নৱ নৱ কৰি অৰ্থাৎ নতুন নতুন ভাৱেৰে প্ৰকাশ কৰি থাকে বখানি থাকে আৰু তেনে এক সুন্দৰ ক্ষণত বা তেনে এক শুভক্ষণত চাৰি সিদ্ধই গংগাৰ দুৱাৰেদি প্ৰৱেশ কৰি সেই পাতালত প্ৰৱেশ কৰিছে অনন্ত ভগৱন্তৰ পদ্মমুখৰ দ্বাৰা যি হৰি কথা বাজ হৈ আছে ৰাম কথা বাজ হৈ আছে নিতে নৱ নৱ ভাৱেৰে আৰু সেই ভাৱনা বা সেই বাক্য বা সেই ধ্বনি শুনিবৰ কাৰণে চাৰি সিদ্ধই গংগাৰ দুৱাৰেদি প্ৰৱেশ কৰিছে হে ৰাম গংগাদাৰে বুঢ় যাই পাইলা পাছে হেহি ঠাই ভাগৱত শুনিবাক মনে এহিমতে কৃপাময় অনন্ত আশ্ৰয় তয় চাৰি সিদ্ধ পৰম যতনে চাৰি সিদ্ধই পৰম যতনেৰে গংগাৰ দুৱাৰেদি প্ৰৱেশ কৰি
ভগৱন্তৰ অনন্তৰ মুখেদি ভাগৱত শুনিবৰ কাৰণে পাতালপুৰীত প্ৰৱেশ কৰা হৈছে। হে ৰাম দেখি গয়া নাৰায়ণ প্ৰেম ভাৱে আলিংগন দণ্ডৱতে পৰি প্ৰণামিলা পুলকিত ভৈলকাই আনন্দৰ সীমা নাই জতা জলে চৰণ তিয়াইলি। এনেধৰণে গৈ যেতিয়া পাতালপুৰীত চাৰি সিদ্ধই গংগাৰ দৰেদি প্ৰৱেশ কৰিলে ভাগৱত শ্ৰৱণ কৰাৰ উদ্দেশ্য আগত ৰাখি, আৰু নাৰায়ণে সেই চাৰি সিদ্ধক দেখি তেওঁলোকক প্ৰেম ভাৱেৰে আলিংগন কৰিলে, আৰু সেই চাৰি সিদ্ধই অনন্তৰ চৰণত দণ্ডতে পৰি প্ৰণাম কৰিলে, আৰু তেওঁলোকৰ কাই পুলকিত হ'ল, আৰু আনন্দৰ সীমা সংখ্যা নহৈ ভগৱন্তৰ চকুৰ পৰা আনন্দত নিগৰি অহা সকলোৱে চাৰি সিদ্ধৰ জতাবিলাক তিয়াই পেলালে। হে ৰাম পাছে মুনি সমস্তত কৈলা মহাভাগৱত অনন্তৰ ৰূপে ভগৱন্ত তেখম্বে আহিয়া এথা মহাভাগৱত কথা সংখ্যা নৰিখিত কহিলন্ত। এ ৰাম সাংখ্যায়ন মহাভাগে আমাৰ গুৰুৰ আগে পচাৰিলা তুষ্ট হুয়া মনে মুত পাছে মুনিবৰ কৃপাময় পৰাখৰ কৰিলন্ত পৰম যতনে। হে ৰাম মই আদি নিষ্ঠ কৰি গোবিন্দক মনে স্মৰি হেহি শাস্ত্ৰ কহিব তো মাত যাতো তুমি মহাসন্ত অনুগত শ্ৰদ্ধাৱন্ত মাধৱৰ ভকত সাক্ষাৎ। হে বিদুৰ, সৰ্বপ্ৰথমে পাতালপুৰীত অনন্তই হাজাৰখন মুখেৰে চাৰি সিদ্ধক সৰ্বপ্ৰথমে ভাগৱত কৈছিল, আৰু সেই চাৰি সিদ্ধই আহি সেই ভাগৱত সাংখ্যায়ন ঋষিৰ আগত প্ৰকাশ কৰিলে, আৰু সাংখ্যায়ন ঋষি মহাভাগে মোৰ গুৰু পৰাশমুনিৰ আগত সেই ভাগৱত প্ৰকাশ কৰিলে, আৰু পৰাশমুনিয়ে আমাহঁতক সেই ভাগৱত ক'লে। আৰু আজি মই ভগৱন্তৰ চৰণ চিন্তি তোমাৰ আগত সেই ভাগৱত ক'বলৈ আগবাঢ়িছোঁ, যিহেতুকে মই জানো তুমি গোবিন্দৰ নাম স্মৰণ কৰি থাকা, তুমি এজন মহাসন্ত আৰু গুৰুৰ আনুগত্য শ্ৰদ্ধাৱন্ত মাধৱৰৰ ভকত। খুব কৌশল কৰি কথা কেইটামান ক'লে যে তোমাক মই ভাগৱত ক'বলৈ এইকাৰণেই আগবাঢ়িছোঁ যে তুমি এজন গোবিন্দৰ নিষ্ঠ ভকত, গোবিন্দৰ নাম স্মৰণ কৰি থাকা, তুমি এজন মহাসন্ত আৰু গুৰুৰ অনুগত শ্ৰদ্ধাৱন্ত মাধৱৰৰ সাক্ষাতে ভকত। গতিকে ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে ভগৱন্তৰ একান্ত সেৱক হ'ব লাগিব, গুৰুৰ অনুগত হৈ থাকিব লাগিব, ভগৱন্তৰ নামৰ প্ৰতি শ্ৰদ্ধাৱান হৈ থাকিব লাগিব, আৰু তেওঁৰ লগতে কি হ'ব লাগিব, একোজন সন্ত হ'ব লাগিব। সন্ত মানে, সন্তৰ বিপৰীত শব্দটো কি? অসন্ত। অসন্ত মানে স্থিৰে থাকিব নোৱাৰা। অসন্ত জগত খানি সন্ত যেন প্ৰকাশিলা। এই জগতখন অসন্ত। সন্ত কোন? ভগৱন্ত। অৰ্থাৎ সন্ত মানে হ'ল স্থিৰ, অসন্ত মানে হ'ল অস্থিৰ। ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে তুমি এজন মহাসন্ত হ'ব লাগিব, শ্ৰদ্ধাৱান হ'ব লাগিব, মহাপুৰুষৰ একান্ত সেৱক হ'ব লাগিব, গুৰুৰ অনুগত হ'ব লাগিব, আৰু মাধৱৰ নাম স্মৰণ কৰি থকা ব্যক্তিহে ভাগৱত কোৱা যায়। এই কথাটো মৈত্ৰেয় ঋষিয়ে কৈছে যে পূৰ্বতে পাতালত হাজাৰখন মুখেৰে প্ৰভু ভগৱন্তই অনন্ত ৰূপেৰে চাৰি সিদ্ধক ভাগৱত ক'লে, আৰু সেই চাৰি সিদ্ধই আহি সাংখ্যায়ন মুনিৰ আগত ক'লে, সাংখ্যায়ন মুনিয়ে পৰাশ মুনিৰ আগত ক'লে, আৰু পৰাশৰ পুত্ৰ মৈত্ৰেয় মুনিক সেই ভাগৱত প্ৰদান কৰিলে। আজি এই শুভ দিন, শুভ মুহূৰ্তত
মই তোমাক আজি এই ভাগৱতৰ কথা প্ৰকাশ কৰিম। হে ৰাম সম্প্ৰদায় যেন মত কহিলোহু তাৰ তত্ৰ, পদ্মকল্প শুনা আত পৰে, যত সভা সদগণ কৃষ্ণ পদে দিয়া মন, হৰি হৰি বোলা নিৰন্তৰে। গতিকে এই মত্যলে ভাগৱত অহা দুটা সম্প্ৰদায় আছে, এটা হ'ল বিঞ্চি সম্প্ৰদায়, এটা হ'ল অনন্তী সম্প্ৰদায়। মনত ৰাখিব, এই মত্যলে ভাগৱত দুটা সম্প্ৰদায়ৰ মাজেদি নামি আহিছে। এতিয়া আমাক ক'লে অনন্তী সম্প্ৰদায়। আমি ইয়াৰ আগতে বিঞ্চি সম্প্ৰদায়ৰ কথা পাই আহিছোঁ। ভগৱন্ত পুৰুষে সৰ্বপ্ৰথমে ভাগৱত কাক কৈছিল? ব্ৰহ্মাক কৈছিল। ব্ৰহ্মাই কাক ক'লে? দেৱৰ্ষি নাৰদক ক'লে। দেৱৰ্ষি নাৰদে কাক ক'লে? ব্যাসক ক'লে। ব্যাসে শুকক ক'লে, আৰু শুকে পৰীক্ষিতক মহাভাগৱত কৈছিল। এয়া হ'ল বিঞ্চি সম্প্ৰদায়। আৰু এটা সম্প্ৰদায় কি? অনন্তী সম্প্ৰদায়। অনন্তী সম্প্ৰদায়ত অনন্ত নাগে চাৰিসিদ্ধক ক'লে, চাৰিসিদ্ধই সাংখ্যায়নক ক'লে, সাংখ্যায়নে পৰাশমণিক ক'লে, আৰু পৰাশমণিয়ে মৈত্ৰেয়ক ক'লে, আৰু মৈত্ৰেয়ে বিদুৰক ক'লে। মনত ৰাখিব, দুটা সম্প্ৰদায়। গতিকে আমি অনন্তী সম্প্ৰদায়ৰ কথা ক'লোঁ। সামৰিব লাগিব।